কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা আমি এই বছৰৰ ভিতৰতে আমি প্ৰথমীয়া কিমান 1.0 1 লাখ আমি পটা বিনামূলীয়া পটা দিয়া হৈছে। অহা যোৱা লগতে খোৱা বোৱা আৰু পটাও গোটেইখিনি ফ্ৰী আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা দিয়া হৈছে। তাৰপিছত প্ৰত্যেক MEC সমষ্টিত মই গৈছিলোঁ, পাব্লিক ইণ্টাৰেকশ্যনৰ কাৰ্যসূচীটো লৈছিলোঁ। সেই সময় ৰাইজে আমাক কৈছে আমি পটা পোৱা নাই, সেইকাৰণে আকৌ পুনৰ প্ৰথমীয়া কিমান 2.0 জৰিয়তে আমি আকৌ 1 লাখ মাটি পটা 1 লাখ পৰিয়ালৰ মাটি পটা দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা এই বছৰৰ ভিতৰত আমি 2 লাখ পৰিয়ালৰ মাটি পটা বিনামূলীয়া দিয়া হৈছে। পটা ল'বৰ কাৰণে বিফাৰ্ম ফ্ৰী আৰু পটা নিবৰ কাৰণে অহা যোৱা সেই খৰচটো গাড়ী চাৰি আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা ব্যৱস্থা কৰাইছে। লগতে তেওঁলোকৰ খোৱা বোৱা কাৰণে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা দিয়া হৈছে। অজনজাতীয় লোকসকলে ইয়াৰ সুবিধা পাব না? পাব, চবে পাব। যিবিলাকে ইয়াত স্থানীয় বাসিন্দা আগৰ পৰা যিবিলাক আছে তেওঁ থাকিব আৰু অফিচত থাকিব, কিন্তু নতুনকৈ অহা মানুহবিলাকৰ আমি ইয়াত স্থান নাই, এইবিলাকত তেওঁলোকক পটা নিদিয়ে। নাই, আমি যিবিলাকৰ আজত কাৰ্বি আংলঙৰ গঠন হোৱাৰ পৰা আছে এতিয়াও আছে, তেওঁলোকৰ পূজাৰ কাৰণে আমি মাটি পটাও দিছে। আৰু সকলো জাতি জনগোষ্ঠীৰ লগত আমি একেলগে আলাপ আলোচনা কৰি কাৰ্বি আংলঙৰ স্থায়ী শান্তি অনাৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীৰ লগত লৈহে আমি টিম কাৰ্বি আংলং গঠন কৰা হৈছে। গতিকে যিবিলাকৰ টিম কাৰ্বি আংলং সকলো জাতি জনগোষ্ঠীৰ সুবিধা পাব, একেলগে আমি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱা নাই, কিন্তু আমি যিবিলাকৰ বেদখল আছে সেইটো আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু অফিচাৰ্ছবিলাকক আমি পঠাইছোঁ। কোন ডিপাৰ্টমেণ্ট যে নিখৰচাৰ হৈ আছে সেই গোটেইখিনি আমি আইডেণ্টিফাই কৰি আছোঁ। গৌৰৱ গগৈ আহিছে, তেখেতৰ এই কিবা প্ৰভাৱ পৰিব নেকি বিজেপিত? এই আপোনালোকে চাওক, 5টা সমষ্টিত ৰেলী, নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও আৰু ইষ্ট কাৰ্বি আংলং 5টা সমষ্টিলৈ তেওঁলোকে 3000 হোৱা নাই, 3000 হোৱা নাই তেওঁলোকে। গতিকে আপোনালোকে চাওক, কাৰ্বি আংলঙত দিনে দিনে বেলেগ বেলেগ ৰাজনৈতিক দলবিলাকত ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰি আছে, তেওঁলোকে দেখা পাইছে। কাৰ্বি আংলঙৰ 5টা সমষ্টিত কিমান নতুন মুখ দেখা পোৱা যাব নেকি এবাৰ বিধানসভা? এইটো কেন্দ্ৰীয় সেই সিদ্ধান্ত ল'ব, টিকেট দিয়া মানুহটো মই। কাৰ্বি আংলঙৰ হাইকমাণ্ড বুলি ক'লেতো আপুনি নহয়, মইতো জিকাই দিয়াৰ কাৰণে মই কষ্ট কৰিম, দিনে ৰাতি কাম কৰিম, কিন্তু টিকেট দিয়া দায়িত্বটো মই লোৱা নাই। বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ আপোনালোকৰ বিৰোধী দল বুলি কাক ধৰিছে? বিৰোধী দলটো এতিয়ালৈকে দেখা নাই। যোৱাকালি আপুনি নিজে কৈছে দেখোন, APSLC মিটিঙৰ 2000 মানুহ হোৱা নাই। 26 MSC সমষ্টিৰ পৰা আহিছে আৰু সমষ্টিৰ নামো তাত দি দিছে। 1 নম্বৰ আছে, কিন্তু মানুহবিলাকৰ 2000 ওপৰত, 2000 হোৱা নাই, 1000 ওপৰত হৈছে। কংগ্ৰেছো 3000 হোৱা নাই। গতিকে আপোনালোকে চাওক, আজি আমি সকলোৱে বহুদিন আমাৰ ইয়াৰ স্থানীয় আজি বিশামুণ্ডা প্ৰতিমূৰ্তি আজি আমি স্থাপন কৰা আজি উদ্বোধন কৰাব সক্ষম হৈছোঁ। গতিকে সকলোৱে এবাৰ নতুন টিকাখন হাত চাপৰি মৰা আপোনালোকে এবাৰ আজি কাউন্সিলৰ ডেপুটি চেয়াৰমেন পৰা আৰম্ভ কৰি MEC MLA মান্য ব্যক্তিসকল আৰু উপস্থিত থকা ইয়াৰ আই মাতৃসকল, বন্ধু বান্ধৱীসকল, আজি দিনটো ইয়াত বহুদিন বুলি আমি ক'ব পাৰিম যে যেতিয়া স্বাধীনতা সংগ্ৰাম সময় তেখেতে আমাৰ সংগ্ৰামী নেতাও আছে, লগতে আমাৰ আদিবাসীসকলৰ কাৰণে তেখেতে যি কষ্ট কৰিব লাগে বা তেখেতে যিটো নতুন পোহৰ যিটো লৈ আনা, আমি সকলোৱে ভগৱান বুলি আমি মানো। বীৰ বিৰছা মুণ্ডা আমি সন্মান কৰোঁ যে আমাৰ জাতিটো যেনে নিজৰ কলা ভাষা
উন্নতি কৰিব লাগে, শিক্ষা ক্ষেত্ৰত কেনেকৈ আগুৱাই যাব লাগে, এই গোটেইখিনি প্ৰচেষ্টা মেইন নায়কটো আছে ভগৱান আমেন। সকলোৱে আমি জানো ভগৱান বীৰ বিৰচা মুণ্ডা, তেখেতে স্বাধীনতা সংগ্ৰাম সময়তো তেখেতে এটা সংগ্ৰামী নেতা আছিলে, তেখেতে শ্বহীদ নেতা আছিলে তেখেতে। গতিকে মই সকলো ইয়াত উপস্থিত সকলো ৰাইজ, ইয়াত উপস্থিত থকা সকলো আমাৰ আদিবাসী আই মাতৃসকল আৰু সন্মানীয় ৰাইজসকল সকলোলৈ মোৰ ফালৰ পৰা আপোনাৰ কাৰ্যবাৰ জহাৰ জনাই মোৰ চমু ভাষণ ইমানতে সামৰি লৈ মই বেলেগ কাৰ্যসূচী আছে মই বিদায় ল'ব লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।